ওদালগুৰি জিলাত শিশুৰ বাবে আইনী সেৱাৰ ব্যৱস্থা ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শিশুৰ বাবে শিশু বন্ধুত্বপূৰ্ণ আইনী সেৱাৰ এক আঁচনি গ্ৰহণ কৰা হয় ওদালগুৰি জিলা আদালতত 16 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈকে অনুষ্ঠিত কৰা হয় দিগদৰ্শনমূলক প্ৰশিক্ষণ কৰ্মশালা জিলা সত্ৰ ন্যায়াধীশ নগেন সেনাবায়া দেউৰীয়া আনুষ্ঠানিকভাৱে এই কৰ্মশালা উদ্বোধন কৰি এনে ব্যৱস্থাৰ দ্বাৰা শিশুসকল সুৰক্ষিত হ'ব বুলি উল্লেখ কৰে মুখ্য ন্যায়িক দণ্ডাধীশ সত্যজিৎ কৰ্মকাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সবিতা ভৰদ্বাজ অতিৰিক্ত আৰক্ষী অধীক্ষক মুজাফৰ হুছেইন ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা বিশেষভাৱে উপস্থিত থকা প্ৰশিক্ষণ কৰ্মশালাত ওদালগুৰি জিলা শিশু কল্যাণ সমিতি জিলা শিশু সুৰক্ষা গোট এডপশ্যন এজেন্সি স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ উপৰিও অধিবক্তাসকলে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে Today on this 16/11/2024 District Legal Service Authority has organized 2 days training program on NALSA scheme of child-friendly legal service to the children as per the direction of Assam State Legal Service Authority. In this workshop, all the stakeholders of District Legal Service Authority such as CWC, SSAB, District Juvenile Police Unit and Learned LIDCS team of Udalguri District Legal Services has taken part. In this program, we have initiated the process to set up a child legal unit for District Udalguri as per the direction of ASALSA as well as NALSA. And in this training program, all the issues relating to the child offering free legal aid to the children within the campus of Udalguri district has been discussed thoroughly.